মোৰ নাম অজয় আৰু আজি মোৰ বিয়া। মোৰ শহুৰৰ ঘৰখনত দুজনী খোলখালী আছিল। আজি দুয়োজনীকে প্ৰথমবাৰৰ বাবে দেখা পালোঁ, কাৰণ বিয়াৰ সম্পৰ্কটো বৰ খৰখেদাকৈ হৈছিল। সিহঁত দুয়োকে দেখাৰ পিছত মই বহুত আচৰিত হৈ পৰিলোঁ। সিহঁত দুয়োজনীয়ে বহুত বেছি ধুনীয়া আছিল। মোৰ পত্নীও ধুনীয়া আছিল, কিন্তু ভনীয়েক দুজনীতকৈ কম আছিল। সিহঁত দুয়োজনীয়ে কইনা বিদায় দিয়াৰ আগতে পায়স খুৱাই দিয়াৰ অনুষ্ঠানত মোক আগুৰি ধৰি বহি আছিল, আৰু এজনী আনজনীতকৈ বহুত বেছি ধুনীয়া আছিল। মই কিছু সময় চাই থাকিলোঁ। সিহঁত দুয়োৰে সন্মুখত মই মোৰ পত্নীক কম ধুনীয়া দেখিবলৈ ধৰিলোঁ, কাৰণ তাইৰ ৰং তাইৰ ভনীয়েক দুজনীৰ তুলনাত কম আছিল। ভনীয়েকহঁতৰ কোমল হাতখন ধৰি মোৰ বৰ ভাল লাগি গৈছিল। দুয়োজনীয়ে পায়স খুৱাই দিয়াৰ মাননি বিচাৰিছিল, যিটো মাননি মোৰ ক্ষমতাতকৈ ওপৰত আছিল। মই ক'লোঁ, এনেধৰণৰ ৰীতি নীতি মোৰ ভাল নালাগে। মই একেবাৰে এইবিলাকত বিশ্বাস নকৰোঁ। যদি তোমালোকে এই 5,000 টকা ল'বলৈ ইচ্ছুক নহয়, তেন্তে মই সেইটো মোৰ পকেটত ভৰাই ৰাখিম। এনেধৰণৰ ধেমালিবোৰ চলিয়ে আছিল। তেনেতে মোৰ শহুৰ দেউতাই আহি তেওঁৰ দুয়োজনী ছোৱালীক গালি দিলে, আৰু সিহঁতে মোৰ 5,000 টকা লৈ মুখখন ফুলাই বহি থাকিল। এনেকৈ কিছু মুহূৰ্তৰ পিছত বিদায় পৰ্ব শেষ হ'ল। মই ছোৱালীৰ লগত চেনি খোৱা ধৰণৰ মানুহ আছিলোঁ। পত্নীৰ লগতে মোৰ হৃদয়খন মোৰ দুয়োজনী খোলখালীৰ ওপৰত বেছিকৈ পৰিছিল, যিয়ে নেকি কম বয়সৰ হোৱাৰ উপৰিও বহুত বেছি ধুনীয়া আছিল। মোৰ মা দেউতা ডাঙৰ দাদাৰ লগত বিদেশত থাকে। মোৰ বিয়াৰ পিছত সকলোৱে বিদেশলৈ উভতি গৈছিল। মই আৰু মোৰ পত্নীয়ে এই ঘৰত অকলে থাকিছিলোঁ। খুব কম দিনতে মোৰ পত্নীয়ে ঘৰৰ সকলো কামৰ দায়িত্ব ল'লে। বিয়াৰ প্ৰথম দিনবোৰত সকলো পুৰুষে নিজৰ পত্নীৰ লগত থাকিবলৈ ভাল পায়, কিন্তু মই অলপ বেলেগ প্ৰকৃতিৰ মানুহ আছিলোঁ। নাৰীৰ প্ৰতি মোৰ আকৰ্ষিত অনুভৱ হৈছিল। মোৰ পত্নীক অকল মোৰ বিয়াৰ দিনাই ভাল লাগিছিল। ইয়াৰ পিছত মোৰ ৰঙীন পৃথিৱীখনে মোক ঘৰত শান্তিৰে থাকিবলৈ দিয়া নাছিল। য'ত মই ধুনীয়া ছোৱালী দেখা পাওঁ, তাতে মোৰ হৃদয়খন আৱেগিক হৈ পৰে। এতিয়া সদায় মোৰ চকুত খোলখালী দুজনীৰ চেহেৰা ভাঙি আহিবলৈ ধৰিলে। এতিয়া মোৰ বিয়া হোৱা 15 দিন পাৰ হৈ গ'ল। মই মোৰ পত্নী কুহিক ক'লোঁ, ব'লা তোমালোকৰ ঘৰলৈ যাওঁ। তোমাৰ নিশ্চয় মা আৰু ভণ্টিহঁতলৈ মনত পৰি আছে। মোৰ শহুৰ দেউতা এজন বৰ সন্মানীয় ব্যক্তি আছিল, আৰু তেওঁৰ 3গৰাকী ছোৱালী আছিল, পুত্ৰ কোনো নাছিল। এই কথা শুনাৰ লগে লগে মোৰ পত্নী সুখী হৈ পৰিল। তাই বহুত ভালকৈ সাজু হ'ল, আৰু ময়ো তাৰ লগত মোৰ শহুৰ দেউতাৰ ঘৰ পালোগৈ। আমাক হঠাৎ দেখি শাহুমাই থতমত খাই গ'ল। তেওঁ ক'লে, কুহি অহাৰ আগতে তোমালোকে যদি মোক এটা খবৰ দিয়া হ'লে, মই তোমালোকৰ বাবে খোৱা বোৱাৰ কিছু ব্যৱস্থা কৰি ৰাখিলোহেঁতেন। মই ক'লোঁ, নাই নাই মা, আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মই কোনো অচিনাকি মানুহ নহয়। মই আপোনাৰ নিজৰেই ল'ৰা। মোৰ এই সাধাৰণ কথাটোৰ বাবে শাহুমাৰ অন্তৰখন গলি গ'ল। তেওঁ ক'লে যে আমাৰ এই সৌভাগ্য যে আমি তোমাৰ দৰে জোঁৱাই এজন পাইছোঁ। মই ক'লোঁ, যদি মোক আপুনি আপোনাৰ ল'ৰা বুলি ভাবে, তেন্তে ঘৰত যি বনোৱা আছে তাকেই দিয়ক। মই একো আপত্তি নোহোৱাকৈ মনে মনে খাই ল'ম, কিন্তু বজাৰৰ পৰা মোৰ বাবে বিশেষ একো লৈ নাহিব। কিন্তু শহুৰ দেউতাই বজাৰলৈ গৈ মোৰ বাবে চাহী পনীৰ লৈ আহিছিল, তাৰ লগতে বিলাহীৰ সৈতে মাছৰ তৰকাৰীখন। শাহুমাই দালি বনাই থৈছিল, আৰু সেইখিনিও তেওঁ গৰম কৰি দিছিল। ভাতকেইটা বৰ ভালকৈ খালোঁ। মোৰ সন্মুখত মোৰ দুয়োজনী খোলখালী বহি আছিল। সিহঁতে কৈ আছিল যে, ভিনদেউ আপুনি দেখোন পনীৰ খোৱাই নাই। আমাৰ ঘৰৰ ওচৰতে অতি সুস্বাদু পনীৰ পোৱা যায়, আপুনি খাওকচোন। সিহঁতৰ মিঠা কথাবোৰত মই যেন হেৰাই যাবলৈ ধৰিলোঁ। মই হাঁহি ধেমালি কৰা খুব ভাল এটা পৰিৱেশত ভাতকেইটা খালোঁ। তাৰপিছত মই গৈ ড্ৰয়িং ৰুমৰ সোফাখনত আৰামত বহিলোঁ। মোৰ ঘৰলৈ যোৱাৰ কোনো উদ্দেশ্য নাছিল, গতিকে খোলখালী কেইজনীক ক'বলৈ ধৰিলোঁ, যোৱা লুডুখন লৈ আহা, আমি সকলোৱে একেলগে বহি খেলিম। মোৰ শাহুমা আৰু শহুৰ দেউতা ভাগৰুৱা হৈ আছিল। আমাৰ লগত অলপ সময় বহিল। তাৰপিছত তেওঁলোক উঠি নিজৰ কোঠালৈ গ'ল। মই লুডু খেলখন জমাবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ ধেমেলীয়া কথাত ৰাতি 10 বজালৈকে লুডু খেল চলি থাকিল। সময়ে সময়ে মই খেলৰ বাহানা কৰি মোৰ কাষত বহি থকা সৰু খোলখালীজনীৰ কঁকালত হাত থ'বলৈ আৰম্ভ কৰিলোঁ, আৰু তেনেকৈ হাঁহি থাকোঁতে তাইৰ ধুনীয়া গাল দুখনত মই চিকুটি দিছিলোঁ। 3 ভনীৰ ভিতৰত তাই আটাইতকৈ ধুনীয়া আছিল। তাই মোক চাগে ডাঙৰ দাদা বুলি গণ্য কৰিছিল। সেইবাবে মই কৰা এনেধৰণৰ কামবোৰ তাই ভালকৈ বুজিব পৰা নাছিল। সেই সময়ত কুহিয়ে মোক বহুবাৰ কৈছিল যে, তুমি ঘৰলৈ নোযোৱা নেকি? মোৰ এতিয়া টোপনি আহিছে।
কিন্তু মই তাইৰ কথাটো অলপ এৰাই চলিবলৈ চেষ্টা কৰিছিলোঁ। মই তাইক কৈছিলোঁ যে কুঁহি মাত্ৰ এবাৰ তুমি পলিক হৰুৱাই ল'বলৈ দিয়া, তাৰপিছত ঘৰলৈ যাম। পলিক হৰুৱাৰ উদ্দেশ্যৰে ৰাতি 12টা বাজি গ'ল। এতিয়াতো ঘৰলৈ যোৱা কঠিন হ'ব, গতিকে আমি আজি ইয়াতে থাকোঁ দিয়া। মোৰ কথাত কুঁহি মান্তি হ'ল আৰু আমি ৰাতি তাতেই কটালোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আমি ঘৰলৈ উভতি আহিলোঁ। কিন্তু খুলখালী কেইজনীৰ সৌন্দৰ্যই মোৰ মনত খেলিমেলিৰ সৃষ্টি কৰিছিল। সেইবাবে মই এবাৰ কুঁহিক কৈছিলোঁ, চোৱা, মোৰ ইয়াত পৰিয়াল বুলিবলৈ কোনো নাই। যদি তুমি ঘৰটোত অকলে থাকিবলৈ আমনি পাইছা, তেন্তে এইটো কৰিব পাৰা যে তোমাৰ ভণ্টিহঁতক ইয়ালৈ মাতি দিয়া। তোমাৰ মনটো ভাল লাগি থাকিব। মই বিচাৰিছিলোঁ যে যিকোনো প্ৰকাৰে সিহঁত দুয়োজনী যাতে আমাৰ ঘৰত থকাকৈ আহে। মই ভাবিছিলোঁ যে কুঁহিয়ে মোৰ কথা শুনি সুখী হ'ব, কিন্তু তাই ক'লে যে সিহঁত নিজৰ ঘৰতে থাকক দিয়া, ময়োতো ঘৰৰ কামৰ পৰা আজৰিয়ে নাপাওঁ। মই একেবাৰে বিৰক্ত হোৱা নাই। কেতিয়াবা আমনি লাগিলে টিভিটোও চাওঁ, কিন্তু মই বিচাৰিছিলোঁ যে যিকোনো পৰিস্থিতিতে মোৰ কোনোবা নহয় কোনোবা এজনী খুলখালী আমাৰ ঘৰলৈ আহিব লাগে, যাতে মই তাইৰ সৌন্দৰ্য চাব পাৰোঁ। কিন্তু যেতিয়া মোৰ পত্নীয়ে এই কথাত গুৰুত্ব নিদিলে, তেতিয়া মই তাইৰ লগত আন এটা কৌশল ব্যৱহাৰ কৰিলোঁ। সেইদিনা দেওবাৰ বন্ধৰ দিন আছিল। মোৰ পত্নীয়ে কাপোৰ ধুই চাদৰ ওপৰত মেলিবলৈ গৈছিল। মই চিৰিৰ ওপৰত চাৰ্ফৰ পানী পেলাই দিলোঁ। যেতিয়া কুঁহিয়ে খৰধৰকৈ খালী বাল্টিটো লৈ চিৰিৰে নামিবলৈ ধৰিলে, তেতিয়া তাইৰ ভৰিখন বহুত বেয়াকৈ পিছলি গ'ল আৰু তাই চিৰিৰে বাগৰি বাগৰি শেষৰ চিৰিটোত পৰিলেহি। মই সেই কাণ্ডটো কৰাৰ পিছত লগে লগে নিজৰ কোঠালৈ গ'লোঁ, যাতে কুঁহিয়ে মোক সন্দেহ নকৰে। কুঁহিয়ে এইটোৱেই ভাবিছিল যে হয়তো কাপোৰ ধোৱাৰ সময়ত ব্যৱহাৰ কৰা পানী ইয়াত পৰি গৈছে আৰু সেইকাৰণে তাই পিছলি পৰিছে। কুঁহিৰ চিঞৰ বাখৰ শুনি মই কোঠাৰ পৰা দৌৰি ওলাই আহিলোঁ। মই তেতিয়া দেখিলোঁ যে তাই ভৰিখনত ধৰি শেষ চিৰিটোত বহি কান্দি আছিল। মই লগে লগে তাইৰ ওচৰলৈ আহি তাইক কোলা কৰি তাইক কোঠালৈ লৈ গ'লোঁ। গোটেই ভৰিখন নীলা হৈ পৰিছিল আৰু আনকি লৰচৰ কৰিবও পৰা নাছিল। তাই বিষত চিঞৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু মই ভাবিলোঁ মই মোৰ লক্ষ্যত সফল হ'লোঁ। মই অত্যন্ত সুখী হৈ পৰিলোঁ আৰু তাইক মই হস্পিটেললৈ লৈ গ'লোঁ। মই যিটো ভাবিছিলোঁ অৱশেষত সেইটোৱেই হ'ল। কুঁহিৰ ভৰিৰ হাড় ভাঙি গ'ল। কুঁহিয়ে এতিয়া অনবৰতে কান্দি আছিল। গতিকে লগে লগে মই শাহুমাৰ ঘৰত এই খবৰটো দিলোঁ। শহুৰ দেউতা আৰু শাহুমাৰ লগত মোৰ দুইজনী খুলখালী মোৰ ঘৰ পালেহি। মাকক সাৱটি ধৰি কুঁহিয়ে কান্দি আছিল। শাহুমাই মোক ক'লে যে জোঁৱাই মই কুঁহিক আমাৰ ঘৰলৈ লৈ যাওঁ, যাতে আমি তাইৰ ভালকৈ যত্ন ল'ব পাৰোঁ। মই ক'লোঁ, এইটো সম্ভৱ নহয় মা, মই কুঁহিৰ অবিহনে ঘৰতে অকলে থাকিব নোৱাৰোঁ। আপুনি যদি সঠিক বুলি ভাবে তেন্তে পলিক ইয়াতেই থাকিবলৈ দিয়ক, তাই নিজৰ বায়েকৰ ভালকৈ যত্ন ল'ব। পলি কুঁহিৰ মাজু ভনীয়েক আছিল। তাই কুঁহিতকৈ মাত্ৰ 2 বছৰ সৰু আছিল, কিন্তু চেহেৰাত তাই কুঁহিতকৈ ধুনীয়া আছিল। পলিও থাকিবলৈ মান্তি হ'ল, কিয়নো পলিয়ে নিজৰ বায়েকৰ অৱস্থা দেখি চিন্তিত হৈ পৰিছিল। ময়ো এতিয়া সুযোগ পাই গ'লোঁ। কুঁহি শয্যাগত হৈ বিচনাত পৰি আছিল আৰু পলিয়ে তাইক বিচনাতে ভাত আনি দিছিল। প্ৰথমতেতো মই পলিৰ লগত ফ্ৰী হ'বলৈ বহুত চেষ্টা কৰিলোঁ। মই বহুত ধেমালি কৰোঁ যাতে তাই মোৰ লগত কথা পাতিবলৈ সংকোচ নকৰে। তাই মই কৰা ধেমালিবোৰৰ পৰা চিৰিয়াছ হৈ যায়। মোৰ কথাৰ তাই কোনো উত্তৰ নিদিয়ে। যদি মই তাইৰ ওচৰলৈ যাওঁ, তেতিয়া তাই মোৰ পৰা আঁতৰি যায়। এদিন তাই স্পষ্টকৈ ক'লে যে আপুনি মোৰ পৰা দূৰৈত থাকি মোৰ লগত কথা পাতিব। মই দূৰৈৰ পৰাও কথা বতৰা শুনা পাওঁ। তাই কোৱা কথাৰ সুৰটো মই বুজি পাইছিলোঁ। তাই মোক একেবাৰে পাত্তা দিয়া নাছিল। মই বিচাৰিছিলোঁ যে তাই মোৰ লগত একেবাৰে ফ্ৰী হৈ যাওক, যাতে মই ধেমালিৰ চলেৰে তাইৰ লগত বেয়া আচৰণ কৰিব পাৰোঁ। কিন্তু পলিয়েতো ৰাতি ভাত খোৱাৰ পিছতেই নিজৰ কোঠালৈ গুচি যায়। কিন্তু মই তাইৰ লগত গভীৰ নিশালৈকে কথা পাতিব বিচাৰিছিলোঁ আৰু লগতে মোৰ উদ্দেশ্য পূৰণ কৰিব বিচাৰিছিলোঁ। কিন্তু এতিয়ালৈকে পলিয়ে মোক তেনে কোনো সুযোগ দিয়া নাছিল। অৱশ্যে ভাগ্যই এদিন মোক সুযোগ দিছিল। এদিন মই অফিচৰ পৰা ঘৰলৈ আহোঁতে পলিয়ে পাকঘৰত কাম কৰি আছিল। সেই সময়ত মই মোৰ কোঠালৈ যাব লাগিছিল, কিন্তু মই কোঠালৈ নগৈ পাকঘৰলৈ সোমাই পৰিলোঁ। মই তেতিয়া লক্ষ্য কৰি আছিলোঁ তাই দুপট্টাখন নোলোৱাকৈ কাম কৰি আছিল। হয়তো গৰমৰ বাবেই তাই দুপট্টাখন খুলি দুৱাৰত ওলমাই থৈছিল। মই কেতিয়াও এনেকৈ মনে মনে পাকঘৰলৈ অহা নাছিলোঁ, কিন্তু আজি তাইক দেখাৰ পিছত মোৰ চকু দুটা ডাঙৰ হৈ পৰিল। অৰ্থাৎ পলিয়ে ঘূৰি চাওঁতে মোক দেখি ভয় খাই গ'ল। মই ক'লোঁ, পলি, মই পানী নিবলৈ আহিছিলোঁ, তুমি মোক পানী এগিলাচ দিয়াচোন। হয়তো পলিয়ে তাইৰ দুপট্টাখন নোলোৱাকৈ মোৰ ওচৰলৈ আহিবলৈ লাজ কৰিছিল।
তেতিয়া মই তাইৰ লাজ লগা চাউনিটো উপভোগ কৰি আছিলোঁ। তাই এখন হাতত গিলাচ এটা লৈ মোৰ ফালে আগুৱাই আহিলে আৰু আনফালে হাতে দুৱাৰত ওলমাই থোৱা দুপট্টাখন টানি আনি নিজৰ গাটো ঢাকি ল'লে। মই তাইৰ পৰা গিলাচটো লওঁতে তাইৰ হাতখনো ধৰিলোঁ। মোৰ এই আচৰণত তাই আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে। ময়ো যোৱা 5 দিন ধৰি ভদ্ৰতা দেখুৱাই বিৰক্ত হৈ পৰিছিলোঁ। মই মোৰ পত্নীৰ ভৰিখন এইকাৰণে ভাঙি পেলোৱা নাছিলোঁ যে খোলখালী আৰু বাইদেউৰ কেৱল মুখখন চাই থাকিম। মই যেতিয়া তাইৰ হাতখন এৰি নিদিলোঁ তেতিয়া তাই ক'বলৈ ধৰিলে, ভিনদেউ মোৰ হাতখন এৰি দিয়ক। মই ক'লোঁ, পলি তোমাৰ হাত দুখন কুঁহিতকৈও ধুনীয়া। এই কথা কৈ মই তাইৰ ওচৰ চাপি গ'লোঁ। মই জানিছিলোঁ যে এগৰাকী নাৰীয়ে প্ৰশংসা শুনি গলি যায়, গতিকে মই তাইক প্ৰশংসা কৰিবলৈ ধৰিলোঁ। কিন্তু পলিয়েতো মোৰ লগত এনেকুৱা আচৰণ কৰিব মই গম পোৱা নাছিলোঁ। তাই মোক জোৰেৰে ঠেলি দিলে আৰু মই গৈ দুৱাৰত খুন্দা মাৰিলোঁ। লগে লগে তাই পাকঘৰৰ পৰা ওলাই আহিল। তাই মোক তেনেকৈ ঠেলি দিয়াৰ বাবে মোৰ বহুত খং উঠিছিল। মোক ঠেলি দিবলৈ তাইৰ ইমান সাহস ক'ত পালে? মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া আৰু মই তাইক এৰি নিদিওঁ। যেতিয়া মই মোৰ কোঠাটোৰ ভিতৰলৈ গ'লোঁ তেতিয়া পলিয়ে কুঁহিৰ ওচৰত বহি কান্দি আছিল। মই গৈ পোৱাৰ লগে লগে দুয়োজনী নিমাত হৈ পৰিল আৰু দুয়োজনীয়ে মোৰ ফালে ঘৃণাৰ দৃষ্টিৰে চাই আছিল। কুঁহিয়ে তেতিয়া পলিক তাই কান্দি থকা কাৰণটো সুধি আছিল। মই ক'লোঁ যে কি হ'ব আৰু, ভাত বনাওঁতে বেচেৰী ছোৱালীজনীৰ হাতখন জ্বলি গ'ল। মই তেতিয়া কুঁহিক মিছা কথা কৈছিলোঁ। মোৰ এই কথা শুনি পলিয়ে মোৰ ফালে খঙেৰে চাবলৈ ধৰিলে। মই ক'লোঁ, মইতো তাইৰ হাতখন ধৰিছিলোঁ, বেছিকৈ জ্বলিছে নেকি চাবলৈ। কিন্তু তোমাৰ ভনীয়ে চাগে মোক নিজৰ ভিনদেউ বুলি নাভাবে। তাই মোৰ পৰা হাতখন টানি তোমাৰ ওচৰলৈ আহিল যে মই ভূতহে। মই কোৱা কথাখিনি শুনি পলিয়ে মোৰ ফালে ঘৃণা আৰু খঙেৰে চাবলৈ ধৰিলে। তাৰপিছত কুঁহিয়ে পলিক ক'বলৈ ধৰিলে যে অজয় তোমাৰ দাদাৰ দৰে। যদি তেওঁ তোমাৰ হাতখন ধৰি চাবলৈ বিচাৰিছিল যে কিমান জ্বলি গৈছে, তেনেহ'লে তাত একো বেয়া কথা নাছিল। কুঁহিৰ কথা শুনি পলি কোঠাটোৰ পৰা ওলাই দৌৰি গ'ল আৰু কুঁহিক এইটো কৈ গ'ল যে তাই কাইলৈ ঘৰলৈ গুচি যাব। মই গৈ কুঁহিৰ ওচৰত বহিলোঁ। মই ক'লোঁ, এনে লাগিছে যেন তোমাৰ ভনীয়ে তোমাৰ যত্ন ল'ব, কিন্তু চাগে তোমাৰ যত্ন ল'ব বিচৰা নাই তাই। সেইকাৰণে ঘৰলৈ যোৱাৰ বাহানা বিচাৰি আছে। মই নাজানো যে তাই মোক কিয় নিজৰ দাদা বুলি ভাবি নলয়। যদি তোমাৰ ভৰিখন ঠিক হৈ থকা হ'লে মই তোমাৰ ভণ্টিক এনে আচৰণত কেতিয়াও আমাৰ ঘৰত থাকিবই নিদিলোঁ হয়। এতিয়া তোমাৰ ভৰিখনৰ অৱস্থা এনেকুৱা হৈছে যে তুমি সহায় নোলোৱাকৈ খোজকাঢ়িবলৈ নোৱাৰা। গতিকে তুমি তোমাৰ ভণ্টিক অলপ বুজাই দিবা। তাই ক'লে যে তুমি চিন্তা নকৰিবা, মই পলিৰ লগত এই বিষয়ে কথা পাতিম। মই ক'লোঁ, চোৱা, মই তোমাৰ দুয়োজনী ভনীকে মোৰ নিজৰ ভনী বুলি ভাবোঁ, কিন্তু আজি পলিৰ কাৰ্যই মোক নিজৰ চকুতে লজ্জিত কৰিছে। তাই মোৰ পৰা হাতখন এনেকৈ টানি দৌৰ মাৰিলে যেন মই তাইৰ বাবে কোনোবা অচিনাকি মানুহ। এতিয়া কুঁহিৰ সন্মুখত মোৰ চৰিত্ৰটো সম্পূৰ্ণ কৰি পৰিষ্কাৰ কৰি থৈছিলোঁ। কুঁহিয়ে তেতিয়া মোক ক্ষমা খুজিবলৈ ধৰিলে। তাই ক'লে যে পলি সৰু হৈ আছে, মই তাইক বুজাই দিম, তুমি চিন্তা নকৰিবা। পাকঘৰৰ সকলো বস্তু তেনেকৈ পৰি আছিল। হয়তো পলিয়ে নিজৰ কোঠাত সোমাই আছিল। মই পাকঘৰৰ পৰা ভাত বাঢ়ি লৈ কুঁহিৰ ওচৰতে বহি ভাত খালোঁ। মই কুঁহিক ক'লোঁ, চোৱা, এতিয়া তোমাৰ ভনীজনীয়ে মুখ ফুলাই নিজৰ কোঠাত বহি আছে। এতিয়া মই নিজেই তোমাৰ কাৰণে ভাত বাঢ়ি লৈ আহিবলগীয়া হৈছে। কুঁহিয়ে তেতিয়া বহুত লাজ পাইছিল। ভাত খোৱাৰ পিছত মই কুঁহিক ঔষধ খাব দিলোঁ আৰু মই তাতে টোপনিৰ যোৱা বড়ি এটাও মিলাই দিলোঁ। ঔষধ খোৱাৰ লগে লগে কুঁহিৰ গভীৰ টোপনি আহিছিল। যেতিয়া দেখিলোঁ কুঁহি আৰু টোপনিৰ পৰা সাৰ নাপায়, তেতিয়া মই মোৰ কোঠাৰ পৰা লাহেকৈ ওলাই আহিলোঁ। সন্মুখৰ কোঠাটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। দুৱাৰখনত টোকৰ মাৰি ক'লোঁ, পলি, কুঁহিৰ গাটো বহুত বেয়া হৈছে, তাই তোমাক মাতিছে। মই মিছা কথা কৈছিলোঁ, কাৰণ মই জানিছিলোঁ যে যদি মই দুৱাৰত টোকৰ মাৰি থাকোঁ তেন্তে মোৰ বাবে দুৱাৰখন কেতিয়াও খোল নাখাব। যেতিয়া পলিয়ে দুৱাৰখন খুলিবলৈ বাহিৰলৈ আহিল, মই তাইক জোৰেৰে ধৰি কোঠাটোৰ ভিতৰলৈ ঠেলি দিলোঁ আৰু ময়ো কোঠাটোৰ ভিতৰলৈ সোমাই গ'লোঁ। তাৰ পাছত মই কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিলোঁ। এইবোৰ দেখি পলিৰ মুখৰ যেন ৰং হেৰাই গ'ল। তাই ক'বলৈ ধৰিলে, ভিনদেউ, এইবোৰ আপুনি কি কৰিছে? মই ক'লোঁ, কোন ভিনদেউ? কেনেকুৱা ভিনদেউ? মই তোমাৰ কোনো ভিনদেউ নহয়। তোমাৰ সৌন্দৰ্যই মোক পাগল কৰি তুলিছিল। সেইকাৰণে বাহানা দেখুৱাই মই তোমাক ইয়ালৈ মাতি আনিছোঁ। মোৰ এই কথা শুনি পলিৰ মুখখন যেন হেতা পৰি গ'ল। তাই ক'লে, আপুনি লাজ পাব লাগিছিল। মই আপোনাৰ সৰু ভনীৰ দৰে। আপুনি ইয়াৰ পৰা ওলাই যাওক। কিন্তু মোৰ কোঠাটোৰ পৰা ওলাই অহা উদ্দেশ্য একেবাৰেই নাছিল।
এতিয়া মই মোৰ যি লেতেৰা উদ্দেশ্যলৈ মই সেই কোঠাটোত সোমাইছিলোঁ তাক সম্পূৰ্ণ কৰাত মই সফল হৈছিলোঁ। তাই মোৰ সন্মুখত হাতজোৰ কৰি কান্দি থাকিল। তাই মোক এৰি দিবলৈ অনুৰোধ কৰি আছিল, কিন্তু মই তাইৰ সকলো পবিত্ৰতাক ধ্বংস কৰি দিলোঁ। তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। তাই ক'লে যে তাই কুঁহিক সকলো কথা কৈ দিব। মই তাইক ধমকি দিবলৈ ধৰিলোঁ। মই ক'লোঁ যে যদি তুমি তোমাৰ মুখখন মেলা তেনেহ'লে মই তোমাৰ বাক বিবাহ বিচ্ছেদ কৰি দিম। তাইৰ জীৱনটো ধ্বংস হৈ যাব। গতিকে এইটো কেৱল তোমাৰ আৰু মোৰ মাজতেই থাকে, যাতে সকলোৰে বাবে এইটোৱেই ভাল হ'ব যে তুমি যেন তোমাৰ মুখখন বন্ধ কৰি ৰাখা। তাই তেতিয়া মাথো কান্দি আছিল। তাইক তাতে এৰি মই মোৰ কোঠালৈ গ'লোঁ আৰু শুই থাকিলোঁ। পিছদিনা ৰাতিপুৱা পলীৰ বহুত জ্বৰ হৈছিল। কুঁহিয়ে তাইক দেখি বহুত চিন্তিত হৈ পৰিছিল। তাই ক'বলৈ ধৰিলে যে পলীয়েতো এতিয়া নিজেই অসুস্থ হৈ পৰিল, মোক তাই কেনেকৈ যত্ন ল'ব। এতিয়া কুঁহিয়ে লাঠিৰ সহায়ত লাহে লাহে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। মই তাইক ক'লোঁ যে তুমি পলীক ঘৰলৈ পঠাই দিয়া আৰু তোমাৰ সৰু ভনীক ইয়ালৈ আহিব দিয়া। তাই তোমাৰ যত্ন ল'ব। এতিয়া মোৰ পলীৰ প্ৰতি আকৰ্ষণ নোহোৱা হৈ গৈছিল। এতিয়া মোৰ আকৰ্ষণ কুঁহিৰ সৰু ভনীয়েক তনুৰ প্ৰতি আছিল, যাৰ বয়স মাত্ৰ 17 বছৰ আছিল। মোৰ মূৰ্খ পত্নীয়ে এই বিষয়েও মোৰ লগত একমত হৈছিল। মই ফোনটো ডাইল কৰি কুঁহিৰ হাতত দিলোঁ। তাৰপিছত তাই দেউতাকক ক'লে যে পলীৰ জ্বৰ হৈছে, তুমি আহি তাইক ঘৰলৈ লৈ যোৱাহি। তুমি এটা কাম কৰিবা, তুমি তনুক ইয়ালৈ লৈ আহিবা, কাৰণ মোৰ ভৰিখন এতিয়াও সম্পূৰ্ণকৈ ভাল হোৱা নাই যে মই ঘৰখনৰ কাম চম্ভালিব পাৰিম। কিন্তু পলীয়ে যেতিয়া এই কথা গম পালে তেতিয়া তাই ক'বলৈ ধৰিলে যে নাই, তনু ইয়ালৈ আহিব নোৱাৰে, মই ঔষধ খালে ঠিক হৈ যাম। তাৰপিছত পলীয়ে মোৰ ফালে খঙেৰে চাবলৈ ধৰিলে। মই ক'লোঁ তুমি অলপ জিৰণি লোৱাৰ প্ৰয়োজন আছে। পলীয়ে মোৰ এই কাৰ্যৰ প্ৰতি সচেতন আছিল, সেইকাৰণে নিজৰ সৰু ভনীয়েকৰ জীৱন ধ্বংস কৰিব বিচৰা নাছিল। তাই জ্বৰৰ গাৰে উঠি ঘৰৰ সকলো কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু ক'বলৈ ধৰিলে যে মই একেবাৰে ভালেই আছোঁ। মই বহুত চেষ্টা কৰিছিলোঁ, কিন্তু পলীয়ে তনুক ইয়ালৈ অহাত বাধা দিলে। কিছুদিনৰ পিছত আকৌ মোৰ মূৰত শয়তানৰ বুদ্ধি সোমাবলৈ ধৰিলে। মই যেতিয়া পাকঘৰত সোমালোঁ তেতিয়া পলীয়ে ভাত ৰান্ধি আছিল। তাৰপিছত মই তাইক সাবতি ধৰিলোঁ। মোৰ এনে আচৰণৰ পৰা পলীয়ে কেতিয়া চুৰিখন তুলি ল'লে আৰু মোৰ হাতত মাৰি দিলে। মোৰ হাতখন অলপ দকৈ কাটি গ'ল। মই লগে লগে তাইৰ পৰা পিছুৱাই আহিলোঁ। মোৰ হাতখন বেয়াকৈ চুৰিৰে কাটি দিছিল আৰু লগে লগে তেজ ওলোৱা আৰম্ভ হৈ গৈছিল। মই তেতিয়া তাইৰ ফালে চাই ক'লোঁ, পাগলী ছোৱালী, কি কৰিলা এইবোৰ? তাই ক'লে যে যদি আপুনি মোক ভৱিষ্যতে চুবলৈ চেষ্টা কৰে তেনেহ'লে মই আপোনাক মাৰি পেলাম। সেই সময়ত তাইৰ চকু দুটা ৰঙা হৈ পৰিছিল। প্ৰথমবাৰৰ বাবে পলীৰ সাহস দেখি মোৰ বহুত ভয় লাগিছিল। মই তেতিয়া লগে লগে মোৰ কোঠালৈ গ'লোঁ। মোৰ তেতিয়াও তাইৰ ওপৰত বহুত খং উঠি আছিল। মোৰ তেজ লাগি থকা হাতখন দেখি কুঁহিয়ে মোক সুধিবলৈ ধৰিলে, অজয়, তোমাৰ হাতখন কি হ'ল? কিয় ইমান তেজ ওলাই আছে? মই কুঁহিক মিছা কাহিনী এটা কোৱাৰ আগতে পলীয়ে মোৰ কোঠালৈ আহি ক'বলৈ ধৰিলে, বা মইতো ভিনদেউক কৈছিলোঁৱেই যে মই সকলো কাম নিজেই কৰিম, কিন্তু তেওঁ ক'বলৈ ধৰিলে যে মই তোমাক সহায় কৰি দিওঁ। এই বুলি কৈ তেওঁ চালাড কাটিবলৈ আৰম্ভ কৰিলে। তেওঁৰ এনেকুৱা কাম কৰাৰ অভ্যাস নাই। চোৱাচোন, তেওঁ নিজৰ হাতখন নিজে কাটি ল'লে। মই তাইক খঙেৰে চাই আছিলোঁ, কিন্তু তাই একেবাৰে ভয় কৰা নাছিল। কুঁহিয়ে মোক চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, কি প্ৰয়োজন আছিল পাকঘৰত যাবলৈ তোমাৰ? নিজে এবাৰ ভাবি চাইছানে হাতখন কিমান ভিতৰলৈ কাটি গৈছে? তাৰপিছত তাই পলীক ক'লে যে বেণ্ডেজৰ বস্তুবোৰ মোৰ হাতত তুলি দিয়াচোন। পলীয়ে তাইক বেণ্ডেজৰ বাকচটো হাতত তুলি দিলে। মই নাৰীৰ এটা ৰূপহে দেখিছিলোঁ, আৰু সেয়া আছিল দুৰ্বল আৰু অসহায়। নাৰীৰ অসহায় আৰু দুৰ্বলতা দেখি মোৰ ভাল লাগিছিল, কিন্তু মই নাজানিছিলোঁ যে এনেধৰণৰ নাৰীৰ আন এটা ৰূপো থাকিব পাৰে। ৩-৪ দিন মই পলীৰ লগত একো কথা নাপাতিলোঁ আৰু হাতখনৰ ঘাঁ ভাল হোৱালৈ অপেক্ষা কৰি থাকিলোঁ। কিন্তু মই জানিছিলোঁ যে এই দুৰ্বল ছোৱালীজনীয়ে মোৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰে। মোৰ ঘাঁ ভাল হোৱাৰ লগে লগে সদায় ৰাতি মই পলীৰ কোঠাৰ দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে দুৱাৰখন খুলি দিয়া, নহ'লে মই তোমাৰ বাক এতিয়াই বিবাহ বিচ্ছেদ দিম। মই ভাবিছিলোঁ যে মোৰ এই ভাবুকিটোৱে মোক প্ৰতিকাৰৰ কাম কৰিব আৰু তেনেকৈ মই ইয়াৰ সুবিধা লৈ থাকিম। কিন্তু পলীয়ে কোঠাটোৰ দুৱাৰখন খোলা নাছিল। মই বহুত দেৰিলৈকে দুৱাৰখন টোকৰ মাৰি থাকিলোঁ আৰু লগতে সৰু সৰু মাতেৰে তাইক ধমকিও দিও আছিলোঁ, কিন্তু তথাপিও তাই দুৱাৰখন খোলা নাছিল। অৱশেষত মই হতাশ হৈ মোৰ কোঠালৈ আহি শুই পৰিলোঁ।
কিন্তু পলীৰ ওপৰত মোৰ বহুত খং উঠি আছিল। ৰাতিপুৱা শুই উঠি মই কুঁহিক ক'লোঁ যে পলীয়ে বহুদিন ধৰি আমাৰ ঘৰখন চম্ভালি আছে। বেচেৰী ছোৱালীজনী চাগে নিশ্চয় ভাগৰি পৰিছে, গতিকে তাইক ঘৰলৈ পঠাই দিয়া আৰু তনুক ইয়ালৈ আহিবলৈ দিয়া। কিন্তু পলীয়ে ক'বলৈ ধৰিলে যে তনুৰ পঢ়া শুনাবোৰ বৰবাদ হ'ব, তাই কলেজ ক্ষতি কৰিব নোৱাৰে। মই আছোঁ নহয় আপোনাৰ সকলো যত্ন ল'বলৈ। কিছুদিনৰ পৰা মই অনুভৱ কৰিছোঁ যে ভাত খোৱাৰ লগে লগে মোৰ গাটো বেয়া হ'বলৈ আৰম্ভ কৰে। মোৰ এতিয়া গোটেই গাটো কঁপি উঠে। মই শুবলৈ চেষ্টা কৰোঁ যদিও মোৰ টোপনি নাহে। মই মোৰ এই অৱস্থাত বিৰক্ত হৈ ওচৰৰ ক্লিনিক এখনলৈ গ'লোঁ। তাত মোক ঔষধ দিলে। সেইটো খালে মই গভীৰ টোপনিত যাওঁ। কিন্তু তাৰপিছত মই বুজিলোঁ যে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। মই মোৰ ভিতৰত দুৰ্বলতা অনুভৱ কৰিবলৈ ধৰিলোঁ। অলপ খোজকাঢ়িলে মোৰ মূৰটো ঘূৰাবলৈ ধৰে। মোৰ হাত ভৰি অজ্ঞান হ'বলৈ ধৰিলে। মই চিকিৎসা কৰিবলৈ হস্পিটেললৈ গ'লোঁ। তেতিয়া ডক্টৰে ক'লে যে আপোনাক ভাতৰ লগত কম পৰিমাণৰ সদায় বিষ দি থকা হৈছে। এই কথা গম পোৱাৰ পিছত পলীৰ ওপৰত মোৰ বহুত খং উঠিছিল। কিন্তু তাই হাঁহি মাৰি ক'লে যে আপোনাৰ দৰে মানুহ মৰি যোৱাই ভাল। পলীয়ে আজি কুঁহিক সকলো কথা কৈ দিলে আৰু লগে লগে কুঁহিয়ে মোৰ গালত এটা জোৰেৰে চৰ মাৰিলে। মোক বিবাহ বিচ্ছেদ কৰিলে। মই কৰা পাপ কামৰ বাবে মই নিজক বহুত লাজ পাইছোঁ। মোৰ এতিয়া এনে লাগিছিল যেন মই সঁচাকৈ মৰি যোৱাই ভাল আছিল। সেই দিনটোৰ পিছত আৰু মোৰ জীৱনটোত অনুশোচনাৰ জুইকুৰা জ্বলি আছে আৰু হয়তো বেছিদিন নাই মই এই পৃথিৱীখন এৰি যাবলৈ। প্ৰিয় দৰ্শক, অজয়ৰ দৰে মানুহ আজিৰ সমাজত বহুত আছে, গতিকে সতৰ্ক হওক, সাৱধানে থাকক। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।